নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আমি যোৱা এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি আছে এটা এটাকৈ তাক আমি এপিএছচি পইণ্ট অফ ভিউ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰিলিমছ আৰু মেইনছৰ কুৱেশ্যন আমি ইয়াতে ছল্ভ কৰিবলৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি গুৱাহাটী তেজপুৰৰ যি নতুন এটা কৰিডৰ নেশ্যনেল হাইৱে 15ত এটা নতুন কৰিডৰ নিৰ্মাণ কৰা এটা প্ৰজেক্ট চেংচন হৈছে তাৰ বিষয়ে আমি নিয়াৰিকৈ ডিছকাছ কৰিম কোনকেইটা এৰিয়াৰ থ্ৰু ই যাব আৰু কোৱা হৈছে যে গুৱাহাটীৰ পৰা এতিয়া তেজপুৰ যি 3.5-4 ঘণ্টা লাগে সেই সময়ছোৱাক কমাই আনি 1.5 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ পৰা নিবাসীসকল তেজপুৰলৈ গৈ উপস্থিত হ'ব পাৰিবগৈ অস্মিতা চলিহাৰ বিষয়ে এটা খুব গৌৰৱৰ কথা হৈ উঠিছে অসমৰ বাবে গতিকে তেখেতৰ বিষয় কনজাৰভেশ্যন অফ চনবিল আমাৰ যি শ্ৰীভূমি জিলাৰ চনবিল আছে তাৰ বিষয়ে আমি পাতিম ষ্টেটাছ অফ মেণ্টেল হেল্থ ক্ৰাইচিছ খুবেই এটা গুৰুত্বৰ বিষয় এটা ব্যক্তিগত উদাহৰণো মই ইয়াতে দিম আপোনালোকক আৰু তাৰ লগত ডিস্কভাৰী অফ দ্য ৰঞ্জিয়া মাষ্টাৰচি এটা ফ্ল'ৰেল স্পিচিজ হয় ইছ্যু অফ চিটিজেনশ্বিপ এণ্ড ডি ভোটাৰ্ছ এটা ৰিচেণ্টলি আপোনালোকে চাগে গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্টৰ বিষয়ে চাইছিলে আৰু তাক ছেট এছাইড কৰি দিছিলে আমাৰ সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে আৰু তাৰে লগত জড়িত হৈ আছে ফৰেনাৰ ট্ৰিবিউনেলৰ এটা জাজমেণ্ট গতিকে খুব ইণ্টাৰেষ্টিং ডি ভোটাৰ্ছ বা ডাউটফুল ভোটাৰ্ছ যিখিনি আছে আপোনালোকে ইতিমধ্যে জানে অসমত ডিটেক্ট কৰে আৰু তাৰে লগতে ফৰেনাৰ ট্ৰিবিউনেলে কি ক'লে গুৱাহাটী হাইকোৰ্টে কি ক'লে আৰু সুপ্ৰিম কোৰ্টে কি ধৰণে তাক ৰিভাৰ্চ কৰিলে আৰু এতিয়া কেছটোৰ কি হ'ব তেওঁলোকৰ কি হ'ব গোটেইখিনি কথা আমি ভালকৈ ডিছকাছ কৰিম আছাম লেণ্ড একুইজিশ্যন এমেণ্ডমেণ্ট বিল গতিকে এই যিখন নতুন কানুন তাৰ বিষয়ে আমি কথা পাতিম আপোনালোকে কিছুসকলে শুনিছে চাগে কাজিৰঙাত কিছুমান নতুন বিলাসী হোটেল বা কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট গ্ৰহণ কৰা হ'ব পাৰে গতিকে লেণ্ড একুইজিশ্যনৰ ওপৰত কি কি ইয়াতে আইন ব্যৱস্থা লোৱা হৈছে তাৰ বিষয়ে আমি ডিছকাছ কৰিম আৰু টি ইম্পৰ্টছ আপোনালোকে জানে সদায় যে অসম বা ইণ্ডিয়া টি ছাৰপ্লাছ কাণ্ট্ৰি হয় আমি আমাৰ ৱেষ্টাৰ্ণ ঘাটছ বা কেৰেলাৰ ফালে আমাৰ ছাউথৰ ফালেও আমাৰ বহুতখিনি টি উৎপাদন হয় তাৰে উপৰিও আমাৰ অসম যিখন আমাৰ ৰাজ্য অলমষ্ট 55% 55% প্ৰডাকশ্যন কৰে গোটেই ভাৰতবৰ্ষৰ আৰু আমি টি ছাৰপ্লাছ কাণ্ট্ৰি এখন হয় কিন্তু তথাপিও টি ছাৰপ্লাছ হৈ আমি টি বা চাহ আমি চাহৰ পাত বিক্ৰীহে কৰিব লাগে এক্সপৰ্ট কৰিব লাগে কিন্তু এটা ইম্পৰ্ট কৰা কথাটো আৰু যথেষ্ট পৰিমাণে আমি ইম্পৰ্টো কৰোঁ গতিকে কিয় কৰোঁ কি কাৰণ আমি ছাৰপ্লাছ হোৱাৰ স্বত্তেও আমি যে ইম্পৰ্ট কৰি আছোঁ আৰু কি ধৰণে তাক সেই ইম্পৰ্টবোৰ আমি ইম্পৰ্টে সহায় কৰিছে আমাৰ গোটেই টিৰ ইণ্ডাষ্ট্ৰিটোক উদ্যোগটোক আমি তাৰে বিষয়ে ইয়াতে ভালদৰে কথা পাতিবলৈ গোটেইকেইটা টপিক এটা এটাকৈ ওলাইছোঁ আহকচোন খুব ইণ্টাৰেষ্টিং ক্লাছ এটা এটাকৈ আমি ডিছকাছ কৰিম পোনপ্ৰথমে ইউনিয়ন কেবিনেট ক্লিয়াৰ্ছ 135 কিলোমিটাৰ মানে 135 কিলোমিটাৰ দীঘলীয়া এখনি কৰিডৰ গুৱাহাটীৰ পৰা তেজপুৰ গৈ ওলাব এই কৰিডৰে আৰু কমেও 9,000 কোটি টকাৰ প্ৰজেক্ট হ'ব আৰু ট্ৰেভেল টাইম এণ্ড কানেক্টিভিটি আৰু বুষ্ট কৰিব আপোনালোকে মানে সামাজিক মাধ্যমত ইতিমধ্যে কিজানি PIB বা ইত্যাদি পৰ্টেলত ইতিমধ্যে দেখা পাইছে কিমানখিনি এইখিনি হৈছে বেছিক ডিটেইলছ অন নেশ্যনেল হাইৱে 15 এইটো কুৱেশ্যন আহি যাব পাৰে প্ৰিলিমছত ঠিক আছে নতুন ষ্টুডেণ্টসকলে যে কোনটো নেশ্যনেল হাইৱেত এইটো নিৰ্মাণ কৰা হৈছে বাকী প্ৰজেক্ট কষ্ট এইবিলাক বা লেংথটো অহাৰ চান্সেছ কম থাকে গোটেইখিনি ডিটেইলছ যদি অভাৰভিউ এবাৰ প্ৰজেক্টটো বুজাৰ আগত আমি অভাৰভিউ এটা চাই লওঁ কষ্ট কিমান আহিব কিন্তু মডেলত হ'ব BOT বিল্ড অপাৰেট ট্ৰান্সফাৰ বিল কৰা হ'ব তাৰপিছত কোনোবা এটা প্ৰাইভেট পাৰ্টিক দিয়া হ'ব বিল কৰিব তেখেতসকলে তাৰপিছত অপাৰেট কৰিব তাতে টল প্লাজা লগাব বা নিজৰ ধৰক 9,000 কোটি টকা খৰচ হ'ল সেই 9,000 কোটি টকাটো তেওঁলোকে আদায় কৰালৈকে টল লগাই থ'ব আৰু তাৰে পিছত ট্ৰান্সফাৰ কৰি দিব গভৰ্ণমেণ্টে নিজে গৈ কিনে এইবোৰ বস্তু ইমান ডাঙৰ প্ৰজেক্ট নবনায় ইয়াতে ডিজাইন কৰা হ'ব যে 100 কিলোমিটাৰ পাৰ আৱাৰত আমি মানে গাড়ীৰ স্পীড 100 স্পীডত গাড়ী চলাবলৈ পাৰিম আমি আৰু তথাপিও এইটো ছেফ কণ্ডিশ্যন হ'ব এক্সিষ্টিং 3.5 ঘণ্টা লাগে গুৱাহাটীৰ পৰা আমি নৰ্থ গুৱাহাটীৰ পৰা হৈ যদি তেজপুৰ যাবলৈ চেষ্টা কৰোঁ সেই সময়ছোৱা কমেও 1.5 ঘণ্টা বা 1.7 আৱাৰ্ছ মানলৈ ই কমাই আনিবলৈ চেষ্টা কৰিব এতিয়া এভাৰেজ স্পীড 40 to 80 হয় কিন্তু এক্সিষ্টিং ট্ৰেফিক ইমানখিনি থাকে আৰু 4 লেন থ্ৰিছল বঢ়াৰ লগে লগে আমি 10,000 PCUলৈকে তাক বঢ়াবলৈ পাৰিম গতিকে এটা খুবেই এটা মানে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে এই জেগাখিনি চাওক আপোনালোকে দিছ ইজ গুৱাহাটী ৰাইট সেই গুৱাহাটী এই ৰঙা কালাৰৰ এটা লাইন দেখা পাইছেনে যদি দেখা পোৱা নাই মই আপোনালোকক ড্ৰ কৰি দেখাব পাৰোঁ দিছ ইজ বাইহাটা ঠিক আছে গুৱাহাটী নৰ্থ গুৱাহাটী হৈ আমি ইয়াৰে পৰা কানেক্ট কৰি এই ৰৌতা হৈ তেজপুৰ গৈ পাম চ' দিছ উইল বি দ্য ৰুট নাও মানে দৰং হৈ এই জেগাটুকুৰলৈকে আমি যাব পাৰোঁ যে বাইহাটা চাৰিআলি চিপাঝাৰ খাৰুপেটীয়া ঢেকীয়াজুলি তেজপুৰ পাম গতিকে দিছ ট্ৰেভেল প্ৰপ'জেল উইল ব্ৰিং ডাউন দ্য টাইম টু এৰাউণ্ড 1.5 আৱাৰ্ছ ঠিক আছে গতিকে গুৱাহাটীৰ পৰা
তেজপুৰ মানে খুব কাষ চাপি আহিব বুলি ইয়াতে এটা আমি দৃষ্টি দেখা পাইছোঁ ইয়াতে আদাৰ কিছুমান এফেক্টো থাকিব যেনেকৈ ফৰ এক্সাম্পল 30খন মাইনৰ ব্ৰিজ থাকিব 19খন ফ্লাইঅভাৰ 46 আণ্ডাৰ পাছেছ আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্টছ ইয়াতে গ্ৰহণ কৰা হৈছে বা ইয়াতে এটা এলিফেণ্ট আণ্ডাৰ পাছো থাকিব তেজপুৰ বাইপাছত আৰু তাৰ লগতে এটা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমি ইয়াৰ আগতে মৰাণত দেখা পাইছিলোঁ যে ELF এটা বনোৱা গৈছিলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি মানে ফাইটাৰ এয়াৰক্ৰাফ্টছ ৰাস্তাই সেই ৰাস্তাতে লেণ্ডিং কৰিব পাৰে যদি কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় গতিকে সেই যুদ্ধৰ পৰিস্থিতিত ইয়াতো আমি এটা কমেও 5 কিলোমিটাৰ দীঘলীয়া ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তেজপুৰ বাইপাছত বাই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দ্বাৰা সহায় সাহায্য লাভ কৰি এই ৰঙা পাছটোতে আমি দেখা পাম গতিকে এইখিনিয়ে প্ৰজেক্ট ৰিপৰ্ট ঠিক আছে যিটো DPR আছে DPRৰ পৰা মই এইখিনি পাইছোঁ আৰু কৰিডৰ ইজ এক্সপেক্টেড টু ইম্প্ৰুভ কানেক্টিভিটি এইখিনি বেছিক বস্তু আপোনালোকে বুজি ল'ব ট্ৰেভেল টাইম কম হ'ব ঠিক আছে ৰোড ছেফটি বাঢ়িব ফুৱেল এফিচিয়েঞ্চি এতিয়া 100 যদি আপোনালোকে গাড়ীখন ব্ৰেক নমৰাকৈ যাই থাকিব পাৰে গাড়ীৰ ফুৱেল এফিচিয়েঞ্চি বাঢ়িব ঠিক আছে অপাৰেটিং কষ্ট কমিব আৰু কনজেশ্যন কমিব NH27ৰ ঠিক আছে লজিষ্টিক্স বা বিজনেছেছ ফ্লৰিছ হ'ব চ' ৰাস্তা কিয় বনায় যাতে বেপাৰ বাণিজ্য উদ্যোগীসকল তেওঁলোকে সহজে এতিয়া অকল গুৱাহাটীতে আবদ্ধ হৈ নাথাকি আশে পাশে এনেকুৱা ধৰণৰ তেজপুৰ এখন ইণ্ডাষ্ট্ৰিয়েল হাব হিচাপে এতিয়া আমি আৰু নিৰ্মাণ কৰি উঠাব পাৰিম 4.9 কিলোমিটাৰ ELF যিটো বনাব ডেট উইল বি অলছ' আ লেণ্ডমাৰ্ক এণ্ড ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এণ্ড ডুৱেল ইউজ ষ্ট্ৰেটেজিক এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এনভাইৰমেণ্টেল খালি আমি কনচাৰ্ণখিনি অকণমান ইয়াতে টেক কেয়াৰ কৰিব লাগিব হাইলাইটছ ক্লাছিক ডেভেলপমেণ্ট ভাৰ্চেছ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি যাতে আমি বহুত বেছি ডিফৰেষ্টেশ্যন কৰিব নালাগে বায়'ডাইভাৰ্চিটি যাতে লছ নহয় ঠিক আছে অল্টাৰেশ্যন অফ নেশ্যনেল যিবিলাক নেচাৰেল ড্ৰেইনেজ আছে বা যিবিলাক নদী চদী আমি যদি তাৰে ওপৰত কিছুমান ব্ৰিজেছ বনোৱা হয় সেইবোৰ যাতে আমি বৰ বেছি ডিষ্টাৰ্ব নকৰোঁ নেচাৰেল ইক'চিষ্টেমটোক যেতিয়া আমি নেচাৰৰ লগত খেল ধেমালি কৰিছোঁ আপোনালোকে দেখা পাইছে তেতিয়াই আমাৰ বিপদ ঘটিছে গতিকে এইখিনিয়ে আছে আমি অলপ ৱে ফৰৱাৰ্ডটো যদি চাওঁ এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব দিছে আৰ্টিকেলটোৱে আৰু এক্সপাৰ্টসকলে কৈছে যে যাতে ড্ৰেইনেজ প্লেনিংটো ভালকৈ কৰা হয় আৰু ৱেটলেণ্ড প্ৰটেকশ্যনখিনি কৰা হয় চ' ডেট ৱাজ এবাউট দ্য নিউজ এটা ফেকচুৱেল নিউজ আছিলে আপোনালোকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ তাৰে ওপৰতে আৰু এটা গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ বিষয় হৈ উঠিছে যে যি বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনৰ ঠিক আছে টুৰ্ণামেণ্ট চলি আছে তাতে অস্মিতা চলিহা বুলি আমাৰ অসমৰ জীয়ৰীয়ে এই ধৰণৰ মানে গ'ল্ড মেডেল জিকিছে মানে উইন কৰিছে গোটেইখিনি অস্মিতা চলিহা ইজ ক্ৰিয়েটেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ৱমেন্স ছিংগলছ টাইটেল এট দ্য BWF কোৰিয়া মাষ্টাৰ্ছ গতিকে চাউথ কোৰিয়াত আপোনালোকৰ যি কোৰিয়া মাষ্টাৰ্ছ চলি আছে আৰু তেখেতে একচুৱেলি শ্বি ডিফিটেড চাইনাজ হান জিয়ানশি ঠিক আছে আৰু স্ক'ৰ কেইটা চাওকচোন 14 আপোনালোকে জানে ন বেষ্ট অফ 3 হয় বেডমিণ্টনত আৰু 21 পইণ্টছৰ গেম আছিল প্ৰথম ৰাউণ্ডত তেওঁ হাৰিলে 14-21ত হাৰিলে কিন্তু তাৰপিছত সেই ছেইম স্ক'ৰটোৰে দুবাৰ ডিফিট কৰিছে মই সেইটো কাৰণে মানে খুব ভাল লাগিছে মেটচখনো মানে 21-14 21-14 ছেইম মাৰ্কেৰে হাৰাইছে ৰাইট আৰু 14ৰ মাৰ্জিন মানে মেইনটেইন কৰা ইটছ এ হিউজ মাৰ্জিন আপোনালোকে যিসকলে বেডমিণ্টন অলপ খেলে তেওঁলোকে জানিব যে মানে বহুততো এনেকুৱা ধৰণৰ যিবিলাক ছুপাৰ টুৰ্ণামেণ্ট হয় সেইটো ডিউচলৈকে যায় ঠিক আছে 2020 হৈ যায় তাৰে পৰা আকৌ ডাবল পইণ্ট ল'ব লগা হয় কিন্তু দিছ ইজ মানে ক্লিয়াৰ ওৱান ছাইডেড ভিক্টৰী ইন দ্য ফাইনেল এট আছান চাউথ কোৰিয়া ফাইনেলটো ক'ত হৈছে এইটো প্ৰিলিমছত আহি যাব পাৰে ৱেৰ ইজ দ্য BWF ফাইনেল অফ কোৰিয়া মাষ্টাৰ্ছ হেল্ড ঠিক আছে ৱৰ্ল্ড টুৰ ছুপাৰ 300 ইভেণ্ট আছিলে এইটো ৰাইট এই টুৰ্ণামেণ্টটোৰ ডিটেইলছটো আপোনালোকে মনত ৰাখিব লাগিব গতিকে অস্মিতা চলিহা অলপ ডিটেইলছটো চাই লওক হোমটাউন তেখেতৰ গুৱাহাটী বয়স 26 বছৰ ঠিক আছে লেফ্ট হেণ্ডেড আছিলে আৰু শ্বি হেজ ৱন দ্য BWF ৱৰ্ল্ড টুৰ ছুপাৰ 300 টুৰ্ণামেণ্ট এণ্ড মেটচ ডিউৰেশ্যন এৰাউণ্ড 53 মিনিটছ আছিলে আৰু ইণ্ডিয়া টু উইন দ্য কোৰিয়া মাষ্টাৰ্ছ ওমেন ছিংগলছ টাইটেল আৰু এখেতৰ এইটো মেইডেন BWF আছিলে মানে ফাৰ্ষ্ট BWF ৱৰ্ল্ড টুৰ টাইটেল কোৱাৰ্টাৰ ফাইনেল তেখেতে হিনা আকেচি জাপানৰ খুব বিখ্যাত প্লেয়াৰ হয় আপোনালোকে জানে তেখেতক হৰুৱাই ছেমি ফাইনেল অল ইণ্ডিয়ান ছেমি ফাইনেল হৈছে মানে ছেমি ফাইনেলত ৰক্ষিতা ৰামৰাজ আছিলে আমাৰ ইণ্ডিয়াৰে তেখেতকো হাৰাইছে 21-13 কৰি মানে তেখেতৰ এইটো এটা মানে শৃংখলা তেওঁ আগৰ পৰাই ছেমি ফাইনেলৰ পৰাই খেলি আহিছে 21-13 আৰু ইয়াতে 21-14 তো দিছ ইজ ওৱান অফ হাৰ ইউনিক ষ্টাইলছ যিটো মই অকণমান ন'টিছ কৰিছোঁ বাকী যদি আপোনালোকে আৰু কিবা ন'টিছ কৰিছে জনাব এইটো ইণ্ডিয়ান বেডমিণ্টন অকল অসমীয়া বেডমিণ্টনৰ কাৰণে নহয় ইণ্ডিয়ান বেডমিণ্টন আৰু ৱৰ্ল্ড বেডমিণ্টন ফেডাৰেশ্যনৰ কাৰণে খুবেই এটা
গৌৰৱৰ মুহূৰ্ত বুলি মই ইয়াক গণ্য কৰিম। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আছে, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। নেক্সট সোণবিল, যিটো শ্ৰীভূমি, আগতে আমি কৰিমগঞ্জ বুলি কৈছিলোঁ, শ্ৰীভূমি জিলাৰ লাইভলিহুডৰ বিষয়ে কথাটো কৈছে। নিউজটো একচুৱেলি বৰ বেছি ইয়াতে হেৰি নাই, কিন্তু যিহেতু এই কুৱেশ্যন আগতেও আমি দেখিছোঁ সোণবিলৰ ওপৰত উল্লেখযোগ্য বিলকেইটাৰ বিষয়ে বা এই বাতৰিটোৰ বিষয়ে অকণমান চাই লোৱাটো মই উচিত বুলি ভাবোঁ। নেশ্যনেল ছেমিনাৰ টাইটেলড ৱেটলেণ্ডছ লাইভলিহুড এণ্ড ছ'চাইটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ অৰ্গেনাইজ বাই আছাম ইউনিভাৰ্চিটি নিয়াৰ সোণবিল শ্ৰীভূমি জিলা। ঠিক আছে, গতিকে শ্ৰীভূমি জিলাৰ এখনি বিল হয়, আৰু বিলখনৰ আমি বিশেষত্বটো যদি চাওঁ, অসমৰ ওৱান অফ দ্য লাৰ্জেষ্ট বিলছ হয়, আৰু ইনফেক্ট গভমেণ্ট যিটো পৰ্টেল আছে শ্ৰীভূমি জিলাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ, তাতে ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড ইন এছিয়া বুলি ইয়াক গণ্য কৰা হৈছে। ছ' ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড ইন এছিয়া। ইমান বিশাল বিল হয়, আৰু ইয়াৰ বিশেষত্বটো কি, তাৰে উপৰি আৰু এটা বিশেষত্ব আছে আপোনালোকে জানিব লাগে, যে গৰমৰ দিনকেইটাত ই যেতিয়া পানী শুকাই যায়, তাতে ধান খেতি কৰিব পাৰে আপোনালোকে। The most amazing thing about Sonbil is that it becomes a farmland for rice cultivation during, গৰমৰ দিনকেইটাত বুলি ক'লো মই, winter months, from winter till March, right? So during winter till March, it becomes rice cultivation, য'ত বৰ বেছি বাৰিষা নাথাকে। সেই বাৰিষাৰ নথকা দিনকেইটাত ইয়াতে পানী জমা হৈ নাথাকে, পানীটো অলপ শুকাই যায়, আৰু তাতে আমি ধান খেতি কৰিব পাৰোঁ। দেন দ্য লেণ্ড ফিল্ডছ উইথ ৱাটাৰ এণ্ড বিকামছ আ লেক। তাৰে পিছত যেতিয়া বাৰিষাৰ কাল আৰম্ভ হয় মাৰ্চৰ পিছত, এপ্ৰিল মে মানৰ পৰা, তেতিয়া আকৌ তাতে পানী জমা হয়, আৰু তেতিয়া ই লেক ফৰ্মেশ্যন কৰে, আৰু আল্টিমেটলি এই যিটো পানী ৰেইনি ছিজনৰ, ই গৈ কুশিয়াৰা ৰিভাৰ এণ্ড কাকৰা ৰিভাৰত মিট কৰে, এণ্ড অল দ্য ৱে টু ফ্ল'জ অল দ্য ৱে টু বাংলাদেশ। গতিকে ইয়াৰ লগত জড়িত হৈ আছে সোণবিলৰ বিশেষত্বটো যদি কওঁ, ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড ইন এছিয়া। তাৰে পিছত ই ৰাইচ কাল্টিভেশ্যনো ইয়াতে কৰিব পাৰি, ফেকচুৱেল প্ৰিলিমছত এনেকুৱা কুৱেশ্যন ষ্টেটমেণ্টত আহি যায়। তাৰে লগতে ইয়াতে ই লেক হিচাপেও কাম কৰে, আৰু লেকটো কুশিয়াৰা ৰিভাৰ এণ্ড কাকৰা ৰিভাৰত এডজইন কৰে, বাংলাদেশত প্ৰৱেশ কৰে, ৰাইট? চ' দিছ ইজ ছামথিং ইউ শ্বুড বি ন'য়িং। তাৰে লগত যিখিনি সময়ত পানী জমা হয় বাৰিষা কালত, ঠিক আছে, ফিছিং, এগ্ৰিকালচাৰ, ট্ৰেডিশ্যনেল অকুপেশ্যনছ, গোটেইখিনিৰ লগতে জড়িত হৈ আছে। গোটেই আৰ্টিকেলটোৱে একচুৱেলি আপোনালোকে যদি পঢ়ে, ইট ইজ ৰিলেটেড টু দ্য লাইভলিহুড এৰাউণ্ড দ্য ৱেটলেণ্ড ইক'ছিষ্টেম। ইট ইজ নট জাষ্ট মানে ৱেটলেণ্ড, ই অকল জলাশয় নহয়, ইয়াৰ লগত বায়'ডাইভাৰ্চিটি জড়িত আছে, ক্লাইমেটিক কণ্ডিশ্যন, ছইল কোৱালিটি, ইক'ছিষ্টেম হেল্থ, গোটেইখিনি বস্তু ইয়াৰ লগত জড়িত হৈ থাকে। গতিকে ইয়াকে আমি এটা ইণ্টিগ্ৰেটেড মেনেজমেণ্ট প্লেন বুলি কওঁ অফ ৱেটলেণ্ডছ। এতিয়া অসমৰ যদি উল্লেখযোগ্য আৰু কি কি বিল আছে যদি আপোনালোকক সোধে, মাগুৰী বিলৰ কথা আহিব পাৰে, ঠিক আছে, তিনিচুকীয়া জিলাৰ। সোণবিলৰ কথা আমি পঢ়িলোৱে। ছানছেট ইন দ্য কাপলা বিল, ঠিক আছে, বৰপেটাৰ কাপলা বিলৰ কথা আপোনালোকে জানিব লাগে। ফিছিং নেটছ, এই দৰা বিলৰ বিষয়ে আৰু এটা বাতৰি আছে, আগলৈকে মই গৈ তাতে পঢ়াম, ঠিক আছে, শেষৰ বাতৰিটোত, য'ত লেণ্ড একুইজিশ্যনৰ কথা আছে। গতিকে দৰা বিলটো এতিয়া নিউজত আছে। এই দৰা বিল ইজ ইন কামৰূপ, আপোনাৰ পলাশবাৰী ৰেভিনিউ চাৰ্কুলৰ ভিতৰত পৰে, অন্তৰ্গতত পৰে এই দৰা বিল, ঠিক আছে, পলাশবাৰীৰ ফালে। তাৰপিছত দীপৰ বিল আছে, আপোনালোকে জানে, আমাৰ গুৱাহাটীত, ঠিক আছে। তাৰপিছত চান্দুবি, কামৰূপ ডিষ্ট্ৰিক্ট, চান্দুবি লেক আছে, ইটছ আৰ্থকুৱেক লেক বেচিকেলি, আৰু চামগুৰি বিল আছে, নগাঁও ডিষ্ট্ৰিক্ট। গতিকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহি থাকে APSCত, কোনটো বিল কোনখন জিলাত আছে, কি বিশেষত্ব, আপোনালোকে অকণমান জানিব লাগে। ৱেটলেণ্ড এটাৰ কণ্ট্ৰিবিউশ্যন কি কি আছে? ই এটা ফিচাৰিজ ইক'ছিষ্টেম। মই যে কৈছিলোঁ, অকল পানী জমা কৰাই তাৰ উদ্দেশ্য নহয়, আশে পাশে যিখিনি মানুহ অৱস্থিত হৈ আছে, বসবাস কৰে, তেওঁলোকৰ কাৰণে এটা লাইভলিহুডো হয়। কেনেকৈ? তাতে আমি ফিচাৰী হিচাপে তাক ইউজ কৰিব পাৰোঁ, তাতে আমি মানে যি ফিছ কাল্টিভেশ্যন কৰিব পাৰোঁ, তাৰ লগত মানুহখিনি তাতে ফিছিং প্ৰেক্টিছ কৰি নিজৰ পেট পুহিব পাৰে, এগ্ৰিকালচাৰ কৰিব পাৰে, ৱাটাৰ ইৰিগেশ্যন ফেচিলিটি আমি পাব পাৰোঁ, বায়'ডাইভাৰ্চিটি এটা কনজাৰ্ভ কৰে, ইক'ছিষ্টেম এটা বনায়, এণ্ড নেচাৰ বেছড টুৰিজমৰো এটা বাট মুকলি কৰি তোলে। গতিকে এই গোটেইখিনি আটাইখিনি বস্তুৱে আমি দেখা পাইছোঁ এটা এটাকৈ ইয়াতে হ'ব পাৰে। এণ্ড এই গোটেইখিনি বস্তু যাতে আমি প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ সোণবিলৰ, তাৰে এটা উদ্দেশ্যমূলককৈ এই অসম ইউনিভাৰ্চিটিত এখন মিটিং কৰা হৈছিলে। চ' এইখিনি বেছিক বস্তু, ৱাই ইট মেটাৰ্ছ, ছাপৰ্টিং বায়'ডাইভাৰ্চিটি, ৰেগুলেটিং ৱাটাৰ, ষ্ট'ৰিং এণ্ড ফিল্টাৰিং। আচ্ছা, আৰু এটা কথা কৈ দিওঁ, এই যে গুৱাহাটীত যে ফ্লেছ ফ্লাড হয়, বিকজ জলাশয় খুব কম। দীপৰ বিলৰ ফালে চাব, কেতিয়াও ফ্লাড লাইক চিটুৱেশ্যন নহয়। ফ্লাড লাইক হয় বেছি আৰ্বান এৰিয়া, যিখিনি আমাৰ জোৰোড এৰিয়া আছে, বা আমাৰ অনিল নগৰ, নবীন নগৰ, তাতে কোনো জলাশয় নাই আশে পাশে। তো পানীটো মানে সিঁচিবলৈ কিছুমান ৱেটলেণ্ড এৰিয়া, ৱাটাৰ বডি লাগে। ইনফেক্ট উইদিন আ চিটি অলছ' উই নিড ৱাটাৰ বডিজ।
আপুনি চাব দীঘলী পুখুৰীৰ পাৰত পানী নহয়, য'ত য'ত পুখুৰী আছে তাতে পানী নহয়, ৰাস্তাত পানীটো নহয়, পানীটো তাতে সোমাই যায়। গতিকে সেনেকুৱা সেই ৱেটলেণ্ডৰ সেই এটা কামো আমি দেখিবলৈ পাওঁ ইন দ্য লং ৰান, যেতিয়া এইবিলাক এৰিয়াও আৰ্বান এৰিয়ালৈ কনভাৰ্ট হ'ব। ঠিক আছে, এটা সহজ বাতৰি। আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য নিউজ এণ্ড প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো উত্তৰটো কমেণ্ট ছেকশ্যন দিব। এতিয়া এটা দুখ লগা বাতৰি বুলি ক'ম, আৰু খুবেই পইণ্ট অফ মানে এটেনশ্যন, নট জাষ্ট ফৰ চিভিল ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ, বাট আপোনালোকৰ যদি ঘৰত আৰু বেলেগ কোনোবাও আছে তেওঁলোককো এই বাতৰিৰ বিষয়ে আপোনালোকে অৱগত কৰিব লাগে আৰু জনাব লাগে যে আমাৰ মাইনৰ ছুইচাইডছ দেই, মাইনৰ মানে 18 বছৰৰ তলৰ যি আমাৰ যুৱক যুৱতী আছে অসমৰ, 2400 মাইনৰ ছুইচাইডছ have happened in Assam, in the state of Assam. ঠিক আছে, so this is since 2021 কমেও 2400জন যুৱক যুৱতীয়ে এনেকুৱা মানে ছুইচাইড এটেম্প কৰিছে বা কমিট কৰিছে। গতিকে এইটো এটা কোনো সৰু নম্বৰ নহয়। নিয়াৰলি 10 পিপল ইনক্লুডিং both minors and adults die by suicide every day। মানে অসমত প্ৰত্যেক দিনে কমেও 10জন মানুহ ছুইচাইড কৰি মৰি আছে। নাও এজ উই স্পীক, কোনোবাই চাগে এটেম্প কৰি আছে, কোনোবাই চাগে প্লেন কৰি আছে। বহুত কেইটামান উদাহৰণ আছে, মই বৰ বেছি আপোনাক ক'ব নাযাওঁ। এটাতো মোৰ অফিচৰে এজন কলিগৰ ভায়েকে এইটো মানে এটেম্প কৰিছিলে, খুব মানে দুখ লগা বাতৰি। একো নাই, কাৰণ এটাই, কিবা তেখেতৰ কোনোবা প্ৰেমিক আছিলে আৰু তেখেতৰ লগত অলপ কিবা হৈছিলে আৰু তেনেকুৱা ধৰণৰ কথা। চ' দে হেভ কমিটেড। চ' সেই মাইনৰ ছুইচাইডছৰ বস্তুটো, তাৰ লগতে এতিয়া জোৰডত আপোনালোকে SPMৰ কাষত যদি আপোনালোকে থাকে, তাৰে এটা PGত আপোনালোকে জানে ৰিচেণ্টলি, মই নাম ল'ব নিবিচাৰোঁ, খুব আশে পাশে কোনোবাই তেনেকুৱা এটেম্প কৰিছে। গতিকে এই ধৰণৰ ক্ষেত্ৰত এটা মেণ্টেল হেল্থৰ বিষয়েও খোল খাই গৈছে। গতিকে উই শ্বুড অপেনলি টক এবাউট ইট। কোনোবাই যদি সহায় লাগে, ইউ শ্বুড লেণ্ড দ্য হেণ্ড। কোনোবাই যদি সহায় লাগে আমাকো এপ্ৰ'চ কৰিব পাৰে, বাট before taking any big decision, approach some mentor, approach some senior, approach some family member, approach some friend that you trust. So more than 2400 minors reportedly died by suicide in Assam since 2021, and over 1400 being girls. So ছোৱালীৰ সংখ্যাটো আৰু বেছি তাতকৈ। গতিকে এই কিয় এনেকুৱা হৈছে যে মেণ্টেলি আমি ছাপোৰ্ট কৰিব লাগিব, এণ্ড চিৰিয়াছ চাইল্ড এণ্ড এডলিচেণ্ট মেণ্টেল হেল্থ এণ্ড ছ'চিয়েল ক্ৰাইচিছ এটা সংঘটিত হৈছে বুলি ইয়াতে আৰ্টিকেলটোত কৈছে। গতিকে কোনটো বছৰত কিমান হৈছে একজেক্ট ডেটা আপোনালোকক ইমান নেলাগে, ঠিক আছে, বাট নিয়াৰলি 10 পিপল পাৰ ডে হেভ ডাইড বাই ছুইচাইড ইন আছাম ইন 2025, এণ্ড এমং মাইনৰ্ছ গাৰ্লছ একাউণ্টেড ফৰ মোৰ দেন হাফ অফ দ্য ৰিপৰ্টেড ডেথছ। এইটো কিয় হৈ আছে যে আমি নিজৰ ভণ্টিসকলক, আমি নিজৰ মহিলাসকলক সেই সুৰক্ষা দিবলৈ পাৰিব লাগিব, তেওঁলোকৰ কাৰণ বুজিব পাৰিব লাগিব, তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ এটা চেষ্টা আৰু বেছিকৈ কৰিব লাগিব। 2 minors per day reportedly died by suicide in 2025, and more than 90% of the reported suicide deaths were by hanging. তো maximum যেটো হয় এই মানে সিলিঙত বা ফেনত তেওঁলোকে হ্যাং কৰি নিজৰ জীৱন শেষ কৰিবলৈ প্ৰচেষ্টা কৰে। কন্ট্ৰিবিউটিং ফেক্টৰ্ছ কি থাকিব? আৰু পোনপ্ৰথমেতো এতিয়া ইমান ডাঙৰ এটা ইছ্যু তুলি পেলাইছোঁ যে একাডেমিক প্ৰেছাৰ, ছাৰ APSC UPSC বা NEET JEE ইত্যাদি ইত্যাদি, ঠিক আছে। গতিকে আপোনালোকক মই সদায় আগতেও কৈ আহিছোঁ, আজিও ক'ম, বৰ বেছি বিশেষ নকওঁ, যে এই যিবিলাক পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা আমি পাতোঁ বা আমি অধ্যয়ন কৰোঁ, ইট ইজ জাষ্ট পাৰ্ট অফ লাইফ, ইট ইজ নট বিগাৰ দেন লাইফ। আপোনাৰ জীৱনটো যদি ইমান ডাঙৰ, তাৰে এটা কোণাৰ চুকৰ বস্তু এটা হৈছে APSCটো। আপোনাৰ জীৱনটোত আৰু বহুত বস্তু আছে, বহুত জেগা আছে, বহুত ভাল কৰিব পৰা আছে, ৰাইট? কিমান নানা উদাহৰণ আছে যোনে APSC বা UPSC এটেম্প কৰিয়েই তেওঁলোকৰ পৰীক্ষা নোলাল, কিন্তু জীৱনত আজি তেখেতসকলে বহুত ভাল উচ্চ পদত কাম কৰি আছে। ইনফেক্ট তেওঁলোকে মোক এতিয়া কয়, মই নাম ল'ব নিবিচাৰিম, যে কিজানি ছাৰ মোৰ যদি UPSC হৈ গ'ল হয়, তেনেহ'লে মই ইমান ভাল কাম, ইমান ডাঙৰ কাম কৰিব নোৱাৰিলোঁ হয়। চ' ইউ শ্বুড বি কণ্টেণ্ট এণ্ড ইউ শ্বুড বি অলৱেজ উইলিং টু লুক ফৰৱাৰ্ড, যে আগত মই আৰু কি কৰিম, তলত যোৱাৰটো কথাই নাই। APSC UPSC নহ'ল কোনো কিবা কাৰণত, তাতকৈ তলত নাযাওঁ, তাতকৈ আৰু ওপৰত যাম, তাতকৈ ওপৰত যাবলৈ আৰু কি কৰিব লাগিব? তাৰে কাৰণে নিজৰ প্ৰেজেণ্টটোত জীয়াব লাগিব। উই হেভ টু মেক বেষ্ট ইউজ অফ আৱাৰ টাইম এণ্ড ৰিচোৰ্চ। ভালকৈ কেতিয়াবা কাৰোবাক যদি কিবা সহায় লাগে, ইউ কেন অলৱেজ এপ্ৰ'চ, বাট
ফেমিলি কনফ্লিক্টছ থাকে, ৰিলেশ্যনশ্বিপ ৰিলেটেড ডিষ্ট্ৰেছ থাকে। এই বয়সটোত আপোনালোকে ৰিলেশ্যনশ্বিপটোক ইমান ডাঙৰ এটা বস্তু বুলি ডাঙৰ কৰি তোলে, ঠিক আছে। ছ'চিয়েল আইচলেশ্যন থাকে, বহুতে অকলশৰীয়া হৈ যায়, অকলশৰীয়া অনুভৱ কৰে, ডিজিটেল গেমিং এডিকশ্যন হৈ যায়। বহুতে গেমত হাৰিলেও তেনেকুৱা ধৰণৰ এটা গেম ওলাইছিলে কেইবছৰমান, পকেমন গ' নে কিবা বুলি, পকেমন বিচাৰি ফুৰিব লাগে ৰাস্তাত, ঠিক আছে। তাতে হাৰিলে বহুতৰতো ৰোড এক্সিডেণ্টত মৰিছে আৰু অন্য কেইবাজনো ছুইচাইড এটেম্প কৰিছে। গতিকে এইবিলাক বস্তু, একিউট ষ্ট্ৰেছ, আনট্ৰিটেড মেণ্টেল হেল্থ প্ৰব্লেমছ, ইউ শ্বুড অলৱেজ ভিজিট আ চাইক'লজিষ্ট, ঠিক আছে। ক্লিনিকেল চাইক'লজিষ্টক ভিজিট কৰিব, দে উইল গিভ থেৰাপি। আৰু সেইটোও যদি কাম নকৰে, দেন চাইকিয়াট্ৰিষ্ট হৈছে MBBS MD ডক্টৰ, ঠিক আছে। MD চাইকিয়াট্ৰিষ্টক আপোনালোকে লগ কৰিব লাগে, দে উইল গিভ ইউ ভেৰি গুড মেডিচিনছ। আৰু চাইকিয়াট্ৰিষ্টক লগ কৰা মানে আমাৰ মানুহে ভাবে যে পাগল বিলাকেহে লগ কৰে। চ' চাইকিয়াট্ৰিষ্টক লগ কৰা মানে পাগল নহয়। প্লিজ ডোণ্ট হেভ দিছ মিছকনচেপশ্যন, ইটছ আ মেডিকেল প্ৰচেছ, ঠিক আছে। মানুহক সেই সহায় লাগিব পাৰে, যেনেকৈ আমাৰ কিডনী লিভাৰ বেয়া হ'লে আমি ঔষধ খাব লাগে, কাৰোবাৰ যদি তেনেকুৱা মেণ্টেল ইলনেছো আহে, তাক আমি সেই ঔষধ দিব লাগিব সেই বডিত। আৰু ঔষধ খোৱাৰ লগে লগে যেনে কিডনী লিভাৰ ভাল হৈ যায়, এনেকৈ মেণ্টেলিও আমি ভাল হৈ যাম। পাগল টেগ কৰাটো ভুল হয়, বুজি পাইছে? এইটো এটা ভুল ধাৰণা। গতিকে দিছ কাইণ্ড অফ থিংছ ইউ শ্বুড বি ভেৰি অ'পেনলি ছেয়িং টু দি পিপল হু নিড ইট। এতিয়া ৰিকমেণ্ডেৰী ইণ্টাৰভেনশ্যনছ কি আছে স্কুলত? ষ্ট্ৰেংথেন কাউন্সেলিং ছাৰ্ভিচেছ। স্কুলবিলাকতে আমি এনেকুৱা আমাৰ যিবিলাক আমি এতিয়া আপোনালোকক শিকাই আছোঁ, এইবোৰ কথা আমাক স্কুলত কেতিয়াও কোনো কোৱা নাছিলে, বা কাউন্সেলিং ছেশ্যনছ নাছিলে, বা কাউন্সেলিং ৰুম নাছিলে। সেই ধৰণৰ এটা ইক'ছিষ্টেম, লাইফ স্কিলছ এডুকেশ্যন দিব লাগিব, টিচ ইম'চনেল ৰেগুলেশ্যন। স্কুলত আমাৰ একাডেমিক সকলোখিনি কথা শিকাব, কিন্তু নিজৰ ইম'চনছবোৰ কেনেকৈ কণ্ট্ৰল কৰিব লাগিব, এই বন্ধু বান্ধৱৰ মাজত কাজিয়া লাগিলে যে মনটো বেয়া লাগে, ঘৰত আহি ডিষ্টাৰ্ব ফিল কৰি থাকোঁ, সেই ক্ষেত্ৰত আমাৰ তাত যদি এজন কাউন্সিলৰ থাকিলে, আমি তেওঁক গৈ কিনে যদি আমাৰ প্ৰাইভেচি মেইনটেইন হৈ তেওঁৰ লগত আমি ডিছকাছ কৰিব পাৰিলোঁ হয়, আই থিংক দ'জ কাইণ্ড অফ থিংছ উড হেভ হেল্পড আছ মাছ মোৰ। ক্ৰিয়েট ছেফ স্পেচেছ ফৰ ষ্টুডেণ্টছ টু ছিক হেল্প। ফেমিলিৰ এটা ডাঙৰ ৰোল থাকিব, প্ৰমোট পজিটিভ পেৰেণ্টিং। পেৰেণ্টছসকলক মই সদায়, মোৰ যদি ক্লাছ কিছুমান পেৰেণ্টছো আছে, মোক কৈছিলে, তো মই কৈ আছোঁ আপোনালোকক, সদায় নিজৰ ল'ৰা ছোৱালীক আপোনালোকে এটা পজিটিভ পজিটিভ এজ ইন কি, তেওঁলোকে অলৰেডি বহুত ষ্ট্ৰেছত থাকে, আমাৰ লগত পঢ়ে, দিনটো পঢ়ে, আকৌ ঘৰত গৈও পঢ়ে। চ' ষ্ট্ৰেছ শুড নট কাম ফ্ৰম ইয়ৰ এণ্ড। আপোনালোকে ছাপৰ্ট কৰিব লাগে যে হ'ব দে বাবা, আজি বহুত পঢ়িছ, ভালকৈ হ'ব, একো নাই, চিন্তা নকৰিবি, কিবা নহ'লেও আমি আছোঁ। ডেট বিলিভ এজন ভাল ছাত্ৰ বা ছাত্ৰীক আৰু দুগুণা পঢ়িবলৈ সহায় দিয়ে, ৰাইট? কিন্তু পেৰেণ্টছেও যদি আকৌ প্ৰেছাৰ দিয়ে, তেতিয়া আমাৰ এনেকুৱা লাগে যে কিজানি আমি সিমানখিনি কষ্ট কৰা নাই, পেৰেণ্টছৰো আমি মৰম বা সন্মান কামাব নোৱাৰিলোঁ তেওঁলোকৰ বাবে, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণেও আমি পাৰফৰ্ম কৰিব নোৱাৰিলোঁ। এড্ৰেছ ফেমিলি কনফ্লিক্ট। আৰু কিবা যদি কনফ্লিক্ট থাকে, ট্ৰাই টু হাইড ইট এজ মাছ এজ পচিবল ফ্ৰম ইয়ৰ চিলড্ৰেন। হেল্থ কেয়াৰ, ইম্প্ৰুভ এক্সেছ টু এডলেচেণ্ট মেণ্টেল হেল্থ কেয়াৰ। মেণ্টেল হেল্থ কেয়াৰৰ কথাত আমাৰ মেইন টেবুটোৱে হৈছে যে আমি চাইকেট্ৰিষ্ট বা চাইক'লজিষ্টৰ তাত গ'লে পাগল বুলি টেগ কৰি দিওঁ। সেই টেগ কৰাটো বন্ধ কৰক। ছ'চাইটি অলছ' হেজ টু ষ্টপ ডুইং ইট, এণ্ড পিপল যাক সেই সহায় লাগে তেওঁলোকেও লাজ কৰা বন্ধ কৰিব লাগিব, তেওঁলোকে প্ৰাউডলি যায় সেই নিজৰ হেল্প ল'ব পাৰিব লাগিব। তেতিয়া আপোনালোকে বহুগুণে ৰিলিফ পাব, কিয়ৰ পাব। আৰ্লি আইডেণ্টিফিকেশ্যন হ'লে আৰ্লি ছল্ভ হয়। ডিজিটেল এনভাইৰনমেণ্ট, গ্ৰেটাৰ এটেনশ্যন টু চিলড্ৰেনছ এক্সপ'জাৰ টু হাৰ্মফুল ডিজিটেল কণ্টেণ্ট। ডিজিটেলি আমি চাব লাগিব আমাৰ ল'ৰা ছোৱালীসকলে কি কণ্টেণ্ট কনজিউম কৰি আছে, তাতে কি গ্ৰহণ কৰি আছে, আৰু এপ্ৰপ্ৰিয়েট মনিটৰিং এণ্ড ছেফগাৰ্ডছো আমি তেওঁলোকৰ কাৰণে আগবঢ়াব লাগিব। এইখিনি কিছুমান পদক্ষেপ আছে। মে বি ইউ কেন এড অন মোৰ ইম্পৰ্টেণ্ট পইণ্টছ। ট্ৰাই টু এটেম্প দিছ MCQ, এণ্ড মোৰ দেন দিছ MCQ এটা মেইনছৰ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব লিখি কিনে আপোনালোকে দেখাবলৈ, আৰু এটা মডেল এনচাৰো লৈ আহিছোঁ। You can use this for your reference. Next, Assam University researchers rediscover rare plant, এটা rare plant, Rungia mastersi, মোৰ যদি অকণমান প্ৰনাউন্স কৰাত ভুল হৈছে ক্ষমা কৰিব। এই যিটো প্লান্ট আছিল, বটানিকেলি ৰেকৰ্ড হৈছিলে 180 বছৰ আগতে, মানে এৰাউণ্ড 2 centuries ago it has been recorded and now rediscovered in Jatinga hills of Dima Hasao. গতিকে আমাৰ ডিমা হাছাও, আমাৰ অসমখন ইমান, মই কৈছিলোঁ আপোনাৰ ফ্ল'ৰা ফ'নাত আমি ৰিচ, যে আকৌ সেই 180 বছৰীয়া পুৰণি যি ফুলৰ গছ, সেই ফুলৰ গছ আমি আকৌ ৰিডিস্কভাৰ কৰিছোঁ। এণ্ড ইট ৱাজ ৰিডিস্কভাৰ্ড বাই কংকন কুমাৰ দাস এণ্ড প্ৰফেচাৰ দেৱজ্যোতি ভট্টাচাৰ্য অফ লাইফ ছায়েন্সেছ ডিপাৰ্টমেণ্ট, আছাম ইউনিভাৰ্চিটি। গতিকে শ্ৰাবি এটা হাৰ্ব হয়, 60 চেণ্টিমিটাৰমান ওখ হয়, ঠিক আছে। এলিভেশ্যনত গ্ৰ' হয়, জেনেৰেলি হিলি এৰিয়া, সেইটো কাৰণে জাতিংগা হিলছত। ইণ্ডিভিজুৱেলছ আমি 40টামান পাইছোঁ, আৰু কাৰেণ্ট IUCN ষ্টেটাছটো নট ইভালুৱেটেড। এতিয়া বহুতে
সুধিব ছাৰ এইটো ফাৰ্ষ্ট কোনে মানে কোন বটানিষ্টে ইয়াক ডিস্কভাৰ কৰিছিলে ইট ইজ JW মাষ্টাৰ্ছ ঠিক আছে এণ্ড ইট ৱাজ ফাৰ্ষ্ট কালেক্টেড ইন 1845 তাৰ লগত এই IUCN ষ্টেটাছটোৰ লগত এটা ডাউট থাকিব পাৰে আপোনালোকৰ চ' মই সেইটো ক্লিয়াৰ কৰি দিওঁ জাষ্ট এ ছেকেণ্ড য়েছ দিছ ইজ দ্য IUCN ষ্টেটাছ চ' ইয়াতে চাব নট ইভালুৱেটেড আৰু ডাটা ডেফিচিয়েণ্ট চাওক মেইনলি এডিকুৱেট ডাটা যিবিলাক থাকে আমি সেইখিনিক ইয়াতে কেটেগৰাইজ কৰিছোঁ উইচ গোজ ফ্ৰম লিষ্ট কনচাৰ্ণ টু এক্সটিংক্ট আকৌ এই এডিকুৱেট ডাটা থকাৰ ভিতৰত যিখিনি থাকে থ্ৰেটেন কেটেগৰিজ বুলি কয় তো তাক আমি ভালনাৰেবল এণ্ডেঞ্জাৰ্ড বা ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বুলি কওঁ বাকী এডিকুৱেট ডাটা থকা এই গোটেইখিনিকে আমি এডিকুৱেট ডাটা আছে বুলি কওঁ তাৰপিছত ইভালুৱেটেড থাকে এতিয়া ইভালুৱেটেড আৰু নট ইভালুৱেটেড মানে কি ঠিক আছে নট ইভালুৱেটেড মানে হৈছে দ্য স্পিচিজ হেজ নট য়েট বিন এছেছড এগেইনষ্ট IUCN ক্ৰাইটেৰিয়া মানে কিছুমান IUCNৰো ক্ৰাইটেৰিয়া থাকে চব বস্তুকে ইভালুৱেট কৰি নাথাকে তেওঁলোকে চ' যি প্লান্ট বা এনিমেলছ আমি ইভালুৱেটে নকৰোঁ অল স্পিচিজ থাকিব সেই স্পিচিজৰ কিছুমান আমি ইভালুৱেট নকৰোঁ IUCN ক্ৰাইটেৰিয়াত নপৰে যেনেকৈ এই স্পিচিজটো 180 বছৰ পুৰণি স্পিচিজ আছিলে তাক ইভালুৱেট কৰিবলৈ আমি ডাটা ক'ৰ পৰা কালেক্ট কৰিম প্লেনডালে নাই ৰাইট চ' সেইটো কাৰণে ইয়াক নট ইভালুৱেটেড কেটেগৰী কিন্তু ডাটা ডেফিচিয়েণ্টটো বেলেগ এই যিটো ডাটা ডেফিচিয়েণ্ট ইট ইজ ইভালুৱেটেড দেৰ ইজ ইনচাফিচিয়েণ্ট ইনফৰমেশ্যন টু মেক এ ডাইৰেক্ট এছেছমেণ্ট মানে ধৰক কিছুমান প্লান্ট স্পিচিজ বা এনিমেল স্পিচিছৰ খুব কম ডাটা থাকে এটা স্পিচিজ আছে যেনেকৈ ইয়াতে আমি কিমানটা পালোঁ এতিয়া এৰাউণ্ড ইণ্ডিভিজুৱেলছ 40 ইণ্ডিভিজুৱেলছ পালোঁ এতিয়া IUCN ডিচিজন ল'ব যে ইজ 40 ইণ্ডিভিজুৱেলছ ইজ এনাফ অৰ নট ফৰ মেকিং আ ডাটা চ' ইফ ইট ইজ নট এফিচিয়েণ্ট নট এনাফ তেনেহ'লে তাক আমি ক'ত ৰাখিম ডাটা ডেফিচিয়েণ্ট ঠিক আছে আৰু নহ'লে নট ইভালুৱেটেড যে ডাটা পায়ো আমি ইভালুৱেট নাই কৰা আৰু কিছুমান ক্ৰাইটেৰিয়া থাকিব পাৰে যে বায়'ডাইভাৰ্চিটি বেলেগ বেলেগ জেগাত পাব লাগে তাৰ ক্লাইমেটিক কণ্ডিশ্যনছ কি হয় চাব লাগে গতিকে অল দেট উইল কাউণ্ট ইন টু দ্য নাম্বাৰ্ছ ইট ৱাজ ফাৰ্ষ্ট কালেক্টেড 1845 JW মাষ্টাৰ্ছ যিটো ক'লোঁ অৰিজিনেল যিটো কালেকশ্যন হৈছিলে ফ্ৰম আনস্পেচিফাইড লোকেশ্যন এৰাউণ্ড সুন্দৰ ৰিভাৰ ইন আছাম গতিকে অসমতে আমি ইয়াক দেখা পাইছিলোঁ ঠিক আছে 180 বছৰ পিছত এতিয়া আকৌ আমাৰ ডিমা হাছাওৰ এই জেগাটুকুৰত দেখা পাইছোঁ ঠিক আছে গতিকে এইখিনি বস্তু আপোনালোকে বুজি পালে কনজাৰ্ভেশ্যনটো আমি ইয়াৰ এতিয়া কৰিব লাগিব এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট সুপ্ৰিম কোৰ্ট ছেটছ এছাইড হাই কোৰ্ট অৰ্ডাৰ্ছ অন 27 ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ ঠিক আছে চ' আপোনালোকে প্ৰচেছটো বুজক ইয়াতে কি হৈছিলে কিছুমান আমাৰ ফৰেনাৰ ট্ৰিবিউনেল আছে প্ৰচেছটো নুবুজিলে আপোনালোকে নোৱাৰিব বাতৰিটো অলপ লেংগুৱেজটো টান ফৰেনাৰ ট্ৰিবিউনেলে কি ক'লে এই 27 ডিক্লেয়াৰ্ড কিছুমান মানুহৰ মানে ডি ভোটাৰ্ছ হৈ আছিলে সেই ডি ভোটাৰ্ছ কাক কয় ডাউটফুল ভোটাৰ্ছ এতিয়া যেনেকৈ মই এজন ভাৰতৰ নাগৰিক গতিকে মই নিজৰ নাগৰিকত্ব প্ৰুফ কৰিব নালাগে ঠিক আছে মোক যদি কোনোবাই হেৰি কৰিব বিচাৰিছে নাগৰিকত্ব ৰোধ কৰিব বিচাৰিছে তেনেহ'লে তেওঁ প্ৰুফ কৰিব লাগিব যে মই নাগৰিকত্ব কিয় নাপাওঁ কিন্তু এবাৰ যদি মোৰ তাত এই ডি ভোটাৰ টেগটো আহি যায় তেনেহ'লে নাগৰিক যে মই হয় সেইটো অনাৰ্ছ অফ প্ৰুভিং of that burden comes on me not on the government এতিয়া নাগৰিক এজনক নাগৰিকত্বৰ পৰা অতৰাব লাগিলে গভৰ্ণমেণ্টে প্ৰুফ কৰিব লাগিব যে এওঁক কিয় নাগৰিকত্ব নিদিওঁ আমি কিন্তু ডি ভোটাৰ এজনে নিজৰ নাগৰিকত্বটো নিজে প্ৰুফ কৰিব লাগে গতিকে ডি ভোটাৰ কেইজনমান আছিলে তো তেওঁলোকৰ ফৰেনাৰ ট্ৰিবিউনেললৈ পঠোৱা হ'ল ফৰেনাৰ ট্ৰিবিউনেলে ক'লে দে আৰ ফৰেনাৰ্ছ তেওঁলোকে হেপী নাছিল তেওঁলোকে গৈ কিনে কৈছে যে once I have been declared a foreigner I will appeal this in high court গুৱাহাটী হাইকোৰ্টত এপিল কৰিলে গুৱাহাটী হাইকোৰ্টে ক'লে যে ফৰেনাৰ ট্ৰিবিউনেল ডিচিজনটো কাৰেক্ট তাৰে পিছত তেওঁলোকে আনহেপি উইথ দিছ জাজমেণ্ট এগেইন দে ৱেণ্ট টু সুপ্ৰিম কোৰ্টে ক'লে যে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটো ভুল আছিল আৰু ফৰেনাৰ ট্ৰিবিউনেলক ৰিকনচিডাৰ কৰিব দিলে এপ্লাইং প্ৰিন্সিপালছ অফ নেচাৰেল জাষ্টিছ এইটোৱে হৈছে গোটেই কাহিনীটো ইয়াক আমি অলপ ভালকৈ শ্বৰ্টত বুজিবলৈ চেষ্টা কৰোঁ এতিয়া ডিটেইলছত আহক The Supreme Court recently stressed that the determination of whether a person of Indian citizen or a foreigner must be fair, lawful and reasonable. And yet it has set aside Guwahati High Court judgment concerning 27 persons. So Guwahati High Court kole je teolok foreigner hoy. Guwahati High Court and Foreigner Tribunal একে কথাকে ক'লে কিন্তু সুপ্ৰিম কোৰ্টে গোটেইখিনি বস্তু মানে ৰিভিজিট কৰিব দিলে সুপ্ৰিম কোৰ্টত কোন কোন আছিলে জাষ্টিছ বিক্ৰম নাথ এণ্ড জাষ্টিছ সন্দীপ মেহতা তেওঁলোকে ক'লে citizenship determination is an issue of high constitutional and legal significance and it should follow principles of natural justice ঠিক আছে and হেতু কাৰণে legitimate interest identify কৰি আকৌ আমি the 27 cases were sent back to the foreigner tribunals for fresh consideration
নতুনকৈ কনচিডাৰ কৰা হ'ব এতিয়া লেটেষ্ট ফিগাৰ্ছ কি আছে পিপল কাৰেণ্টলি মাৰ্কড এজ ডি ভোটাৰ্ছ ইন আছাম ইজ এৰাউণ্ড 91,000 তাৰে ডি ভোটাৰ কেছেছ ৰেজিষ্টাৰ্ড উইথ ফৰেনাৰ ট্ৰিবিউনেলছ ইজ এৰাউণ্ড 2,44,000 2,44,000 ভিতৰত মানে এই 91,000ক মাৰ্ক কৰি দিছে যে তহঁত হয় ডি ভোটাৰ্ছ ডাউটফুল ভোটাৰ্ছ তহঁতৰ নথি পত্ৰ নাই ডি ভোটাৰ কেছেছ ডিছপ'জড যিমান কৰিছে 2 লাখ কেছেছ ডি ভোটাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ বাই ফৰেনাৰ ট্ৰিবিউনেল 56,000 এণ্ড ডি ভোটাৰ্ছ ডিক্লেয়াৰ্ড ইণ্ডিয়ানছ বাই ফৰেনাৰ ট্ৰিবিউনেলছ মানে কিছুমানক ডি ভোটাৰ ডিক্লেয়াৰ কৰি আকৌ নাগৰিকত্বা দিও দিয়ে 65,000ক এনেকৈ ইণ্ডিয়ান বুলি ডিক্লেয়াৰো কৰিছে ডি ভোটাৰ্ছ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ বাই গুৱাহাটী হাইকোৰ্ট 831 আৰু ডি ভোটাৰ্ছ ডিক্লেয়াৰ্ড ইণ্ডিয়ানছ বাই গুৱাহাটী হাইকোৰ্ট 42 ঠিক আছে তো এনেকুৱাকৈ আৰু সুপ্ৰিম কোৰ্টে 3জনক ইণ্ডিয়ানছ বুলি ডিক্লেয়াৰ কৰিছে এনেকুৱা কিছুমান তথ্য আপোনালোকে জানি থওক বাট নট ইম্পৰ্টেণ্ট টু ৰিমেম্বাৰ ডি ভোটাৰ ৰিফাৰ্ছ টু ডাউটফুল ভোটাৰ্ছ হু চিটিজেনশ্বিপ ইজ আণ্ডাৰ কুৱেশ্যন এণ্ড হুজ এলিজিবিলিটি টু ভোট ইজ কনচিকুৱেঞ্চিয়েল ঠিক আছে এফেক্টেড হৈছে পেণ্ডিং ৰখা হৈছে তেওঁলোকক ভোট দিবলৈ নিদিয়ে আৰু এপাৰ্ট ফ্ৰম 1,90,000 কেছেছ 90,000 কেছেছ ৱেৰ ৰেফাৰ্ড বাই বৰ্ডাৰ পুলিচ টু ফৰেনাৰ ট্ৰিবিউনেলছ অলছ বৰ্ডাৰ পুলিচবিলাক যে থাকে BSF থাকে ইত্যাদি ইত্যাদি আছাম ৰাইফলছ থাকে গতিকে তেওঁলোকেও এনেকুৱাকৈ ৰেফাৰ কৰি থাকে ৰাইট এতিয়া এই কেছটোত কি হ'ল ফৰেনাৰ ট্ৰিবিউনেলছ আৰ কোৱাজি জুডিচিয়েল বডিজ আপোনালোকে জানে সেইটো কাৰণে ফৰেনাৰ ট্ৰিবিউনেলছ কেনেকৈ এষ্টাব্লিছ হৈছিলে ইট ৱাজ এষ্টাব্লিছ আণ্ডাৰ দ্য ফৰেনাৰ্ছ অৰ্ডাৰ 1964 issued by Government of India under Section 3 of the Foreigners Act 1946 গতিকে এই Foreigners Actৰ আণ্ডাৰত আমাৰ ট্ৰিবিউনেল এষ্টাব্লিছ কৰিছিলোঁ আৰু Section 9 of the Foreigners Act provides that when a question is whether a person is or not a foreigner the burden of proving that person is not a foreigner lies on that person মোক যদি ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি দিয়ে তেনেহ'লে বাৰ্ডেন অফ প্ৰুভিং যে মই ফৰেনাৰ নহয় কামছ অন মি ষ্টেটে সেইটো প্ৰুভ নকৰে মই প্ৰুভ কৰিব লাগিব right so this is something very very important an important distinction hoise je d voter mane automatically foreigner nohoy kintu hetu mon rakhibo je person ejonok jodi ami d voter boli mark koru is subject to citizenship determination process tribunal ot jabo pare tekhete high court ot jabo pare supreme court ot jabo pare কিন্তু once foreigner declare কৰি দিলে তেখেতে ৰাইছতে কিন্তু নিজে প্ৰুফ কৰিব লাগিব ষ্টেটে সহায় নকৰে ৰাইট প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ বাকী এই বাতৰিটো এতিয়া ফৰেনাৰ ট্ৰিবিউনেল যাব আল্টিমেটলি কি হৈ আহে আমি গম পালে আপোনাক আগন্তুক দিনত আৰু জনাম লেণ্ড একুইজিশ্যনৰ ওপৰত এই যিখন বিল আহিছে ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি মেইনলি ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট বিল 2026 ৱাজ পাছড অসম বিধানসভাত এই বিলখন পাছ হৈছে মেইন ইছ্যু হৈছে যে চিম্প্লিফাই কৰিম লেণ্ড একুইজিশ্যনত বহুত কমপ্লেইন আৰু হেৰি আহিছে আমাৰ আপত্তি আহিছে দ্য মেইন ডিবেট ইজ এৰাউণ্ড ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত ডেভেলপমেণ্ট কৰিবলৈ ক'ত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আৰু ক'ত এনভাইৰমেণ্ট প্ৰটেকশ্যন লাগে লাইভলিহুড প্ৰটেকশ্যন লাগে মই উদাহৰণ সহিতে ক'লে আপোনালোকে বেছি ভালকৈ বুজিব দৌৰা বিলৰ কথাটো দৌৰা বিল একচুৱেলি কামৰূপ জিলাৰ কামৰূপ ৰুৰেল জিলাৰ ৰামপুৰৰ কাষত আহে দিছ ইজ ৰামপুৰ একচুৱেলি আৰু এইখন হৈছে দৌৰা বিল ঠিক আছে চ' দৌৰা বিলত আপোনালোকক যেনে ক'লোঁ জলাশয় এটাত ঠিক আছে দৌৰা বিল ইজ ফেড বাই কুলচি ৰিভাৰ ঠিক আছে এণ্ড যেতিয়া আপোনালোকে গম পাইছে এটা লেক ফিড হৈ আছে তাতে পানী থাকে আৰু তাতে বহুত এটা ফিচাৰী লাইক কালচাৰো আছে মানুহ আশে পাশে মানুহখিনি তাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে এতিয়া ইয়াতে যদি ডেভেলপমেণ্টেল দ্য গভৰ্ণমেণ্ট হেজ প্ৰপ'জ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এণ্ড হেজ ৰেইজ কনচাৰ্ণছ অভাৰ পটেঞ্চিয়েল পলিউশ্যন কৈছে যে ইয়াতে যদি মই এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনাই দিওঁ ডেভেলপমেণ্ট হ'ব কিন্তু অৰিজিনেল যিটো নেচাৰেল বিউটি আছিল বা ইক'চিষ্টেম আছিল যে মানুহখিনি লোকেল মানুহখিনি তাৰ ওপৰত ডিপেণ্ডেণ্ট আছিল এতিয়া ইণ্ডাষ্ট্ৰি এটা উৎপাদন তাতে বনাই তোলাৰ লগে লগে নিৰ্মাণ কৰাৰ লগে লগে তাৰে আশে পাশে মানুহখিনি যিখিনি মাছমৰীয়া হয় সেই মাছমৰীয়াটো ইণ্ডাষ্ট্ৰিত চাকৰি নাপায় স্কিলটোৱে মেটচ নকৰে চ' কি কৰিব তেওঁলোকে কেনেকৈ খাব চ' ডেট কাইণ্ড অফ গোটেই মানে বস্তুটো চেঞ্জ হৈ যায় হাতী উঠা পথাৰ বা ইংলে পথাৰ এইটো ভিচিনিটি অফ কাজিৰঙা তাতে এতিয়া প্ৰপ'জ কৰিছে যে লাক্সাৰী হোটেল বনাম কোনটো গ্ৰুপে বনাব আপোনালোকেও জানে চ' কাজিৰঙাৰ ভিতৰত যদি আমি তেনেকুৱা ধৰণৰ নিৰ্মাণ কৰোঁ কনষ্ট্ৰাকশ্যন কৰোঁ আপোনালোকে জানে ইটছ এ নেশ্যনেল পাৰ্কৰ ভিতৰত এনেকুৱা ধৰণৰ কথা কেনেকৈ হ'ব পাৰে চ' ৱাইল্ড লাইফ হেবিটেট লোকেল লাইভলিহুড লেণ্ড ইউজ আৰু আটাইতকৈ যিখিনি ফ্ল'ৰা ফ'না আছে ডিষ্টাৰ্বেঞ্চ হেভি কনষ্ট্ৰাকশ্যন হ'লে আৱাজ হ'ব চাউণ্ড পলিউশ্যন হ'ব মানে ডাষ্ট পলিউশ্যন হ'ব ইত্যাদি ইত্যাদি Dima Hasao land transfer Guwahati High Court recently questioned the hurried transfer of 3,000 bigha of land to a private firm 3,000 বিঘা মাটি
কোনো কম মাটি নহয় আপোনালোকে চাগে এই ভিডিঅ'টো নিজেও দেখিছে গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন এই বিলখনে সলভ কৰিব বিচাৰিছে কৈছে যে আমি ইয়াক আৰু সিম্পলিফাই কৰিম আমি কিছুমান ক্ৰাইটেৰিয়া সেট কৰিম ফেয়াৰ কম্পেনসেশ্যন কি হ'ব ফেয়াৰ কম্পেনসেশ্যন এজ ইন কি ডৰা বিলৰ যদি কমিউনিটিখিনি ফিচাৰী বা ফিচিং কৰি কিনে ডিপেণ্ডেণ্ট হৈ আছিলে সেই মানুহখিনিক এতিয়া আমি কি কম্পেনসেশ্যন দিলে তাতে এটা ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ হ'ব ইণ্ডাষ্ট্ৰি উইল ডেফিনেটলি ডেভেলপ কিন্তু মাছমৰীয়াকেইটাতো ইণ্ডাষ্ট্ৰিত চাকৰি নাপায় তো তেওঁলোকে কি কৰি খাব চ' ডেট কম্পেনসেশ্যন হেজ টু বি ডিচাইডেড আৰু তাৰ লগত এনভাইৰমেণ্টেল প্ৰটেকশ্যনটো আমি ডিচাইড কৰিব লাগিব সেইকাৰণে এই বিলখনে আমাৰ আৰু আইনী ব্যৱস্থা দিব ঠিক আছে গভৰ্নেন্স ট্ৰান্সপেৰেঞ্চি আহিব ডিউ প্ৰচেছ ফ'ল' হ'ব ইকনমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো কৰিব লাগিব কিন্তু এনভাইৰমেণ্টটো প্ৰটেক্ট কৰিব লাগিব পলিউশ্যন কণ্ট্ৰল কৰিব লাগিব আৰু ছ'চিয়েল জাষ্টিছ যিটো আছে যে যিখিনি কমিউনিটি ডিপেণ্ডেণ্ট হৈ আছে সেই মানুহখিনি যাতে আমি কোনো প্ৰকাৰে অন্যায় হ'ব নিদিওঁ মেজাৰ কনচেপচুৱেল টেক অৱে ইজ ডেট লেণ্ড ভেলু কেনট অলৱেজ বি মেজাৰ্ড মিয়াৰলি অন মনেটাৰী টাৰ্মছ মানে মাটিৰ দামটো আমি অকল দিলে নহ'ব সেই মাটিটোত যে মাছমৰীয়াসকলে মাছ মাৰি খাই আছে যুগ যুগ ধৰি খাই আছিল আৰু যুগ যুগ ধৰি খাই থাকিব সেই ভেলুটো কোনে দিব তেওঁলোকৰ এটা জীৱনীও আছিল ন মাটিটুকুৰ অকল ৰাইট চ' ডেট লাইভলিহুড অলছ' হেজ টু বি কম্পেনচেটেড সেই কথাটোৱে এই আৰ্টিকলটোৱে ক'ব বিচাৰিছে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ লাষ্ট বাতৰি টি ইম্পৰ্টছ আমাৰ অসমখন টি চাৰপ্লাছ ৰাজ্য হয় কিন্তু আমি টি ইম্পৰ্টহে কৰি আছোঁ কি কাৰণত কৰি আছোঁ আহকচোন অলপ বুজিবলৈ চেষ্টা কৰোঁ নিয়াৰলি 2 centuries অল্ড টি ইণ্ডাষ্ট্ৰি আমাৰ হয় ইণ্ডিয়াৰ ঠিক আছে ইজ ফেচিং ইনক্ৰিজিং ফাইনেন্সিয়েল প্ৰেছাৰ ডিউ টু ৰাইজিং প্ৰডাকশ্যন কষ্ট বৃদ্ধি হৈছে ক্লাইমেট ৰিলেটেড লছ হৈছে আৰু টি বৰ্ড অফ ইণ্ডিয়া হেজ অলছ' বিগান টেষ্টিং ইম্পৰ্টেড টিজ ফৰ কমপ্লায়েঞ্চ উইথ MRL আমি ইম্পৰ্টো কৰি আছোঁ এইফালে আমাৰ ডমেষ্টিক টিৰ দাম কমি যাই আছে মেক্সিমাম ৰেচিডিউ লিমিট মানে এইবিলাক ফাৰ্টিলাইজাৰ পেষ্টিচাইড ইউজ হয় সেই পেষ্টিচাইডৰ লিমিটবিলাক এতিয়া ইম্পৰ্টেড টিৰো কণ্টিনিউ মানে চেক কৰা হৈছে এতিয়া মেজৰ চেলেঞ্জ চাওক অভাৰঅল এটা আইডিয়া পাবলৈ নিয়াৰলি 200 years এটা পুৰণি মানে টি ইণ্ডাষ্ট্ৰি হয় এনুৱেল টি প্ৰডাকশ্যন 1.3 বিলিয়ন কিলো হয় ঠিক আছে 1.3 বিলিয়ন এনুৱেল এক্সপৰ্টছ এৰাউণ্ড ঠিক আছে 240-250 মিলিয়ন কেজিজ হয় যদি আমি ৰিচেণ্ট 2024-25 ডেটা চাওঁ এক্সপৰ্টছ 257 মিলিয়ন কেজি হৈছিলে ঠিক আছে আৰু ডমেষ্টিক এভেইলেবিলিটি 1 বিলিয়ন প্লাছ কেজি আৰু টি ইম্পৰ্ট ইনটু ইণ্ডিয়া ইজ এৰাউণ্ড 45 মিলিয়ন কেজি চ' ঠিক আছে অলমষ্ট মানে ইটছ ফাৰ লাৰ্জাৰ 6-7 টাইমছ কিন্তু ইম্পৰ্ট কিবা এটাতো হৈ আছে 45 মিলিয়ন কেজি আমি ইম্পৰ্ট কৰি আছোঁ কিয় কৰি আছোঁ চাওক ইয়াৰে মেইন কাৰণটো হৈছে আমাৰ ডেফিনেটলি অসমে প্ৰডিউচ কৰে ৱেষ্ট বেংগল তামিলনাডু কেৰেলা চবেই প্ৰডিউচ কৰোঁ কিন্তু আমি চব ভেৰাইটি টি প্ৰডিউচ কৰিব নোৱাৰোঁ টিৰো গ্ৰেডিং থাকে টিৰ সোৱাদ থাকে আপোনালোকে কেনিয়াত যদি যায় চাহটো খাব আপোনালোকে কেনিয়া বাদ দিয়ক নেপাল গৈ চাহ খাব সেই চাহৰ সোৱাদটো বেলেগ আৰু অসমৰ বা দাৰ্জিলিং টিৰ সোৱাদটো বেলেগ কেৰেলাৰ টিৰ সোৱাদটো বেলেগ চ' আমি কিছুমান ব্লেণ্ডিং কৰোঁ অসমৰ চাহৰ লগত নেপালৰ চাহ দাৰ্জিলিঙৰ চাহৰ লগত কেনিয়াৰ চাহ ব্লেণ্ডিং কৰোঁ ব্লেণ্ড কৰি কিছুমান টেষ্ট বনাওঁ আৰু সেইবিলাক গৈ আমি ইউৰোপিয়ান কাণ্ট্ৰিজত বিক্ৰী কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰোঁ গতিকে এই যিটো প্ৰব্লেম আপোনালোকে গম পাইছে ফাইনেন্সিয়েল প্ৰেছাৰ হৈ আছে সেই প্ৰেছাৰটোক আমি ৰিলিজ কৰিবলৈ এই ব্লেণ্ডিং ইজ এ ভেৰি বিগ চলিউশ্যন ইণ্ডিয়ান টি কোম্পানীজ মে ইম্পৰ্ট চিপাৰ অৰ ডিফাৰেণ্ট কেৰেক্টাৰ টিজ এস্পেচিয়েলি ফ্ৰম কেনিয়া এণ্ড নেপাল ঠিক আছে এণ্ড ব্লেণ্ড দেম উইথ ইণ্ডিয়ান টিজ টু এচিভ ইট নিউ ফ্লেভাৰ নিউ টেষ্ট এণ্ড এক্সপৰ্ট ইট ইন হায়াৰ প্ৰাইচেছ মানে আমি যদি অকল অসম টি গোলাঘাট টি যদি বিক্ৰী কৰি থাকোঁ আমি 50 টকা পাম কিন্তু তাক যদি আমি কেনিয়াৰ টিৰ লগত ব্লেণ্ড কৰি দিওঁ কেনিয়া টিটো আমি ধৰি লওক 100 টকাকৈ আনিলোঁ কিন্তু এই ব্লেণ্ডিং কৰাৰ পিছত ইয়াক আমি 250 টকাকৈ বিক্ৰী কৰিব পাৰোঁ চ' অভাৰঅল আমাৰ নেট পজিটিভ হৈ গ'ল আৰু মানুহে এটা নতুন ফ্লেভাৰো পালে তাৰে কাৰণে দামো বেছিকৈ দিব ইম্পৰ্টেড টি খোৱা বুলিও ফিল কৰিব আৰু মেইনলি আমি এই কামটো নেপাল আৰু কেনিয়াৰ লগতে কৰোৱা হয় ঠিক আছে চ' ইম্পৰ্টছ ফৰ ৰি এক্সপৰ্টহে কৰা হৈছে সেইটো আমাৰ ডমেষ্টিক কনজাম্পশ্যনৰ কাৰণে নহয় আপোনালোকে বুজি পালে যে আমি ডমেষ্টিক কনজাম্পশ্যন সেইটো আকৌ ৰি এক্সপৰ্ট কৰিম আমি তাত নতুন কিছুমান নতুনত্ব আমি ডিজাইনাৰ টি আমি এক প্ৰকাৰে কৰিম কিন্তু সেই যিটো আমি ইম্পৰ্ট কৰি আছোঁ তাতে MRL চাব লাগিব কাৰণ কি তাতে যদি সিহঁতে পেষ্টিচাইড বেছিকৈ ব্যৱহাৰ কৰিছে আমাৰ অভাৰঅল MRLটো ডাউন হৈ যাব আৰু ইউৰোপিয়ান ইউনিয়নে আপোনালোকে জানে MRL লিমিটছ আৰু কমাই আনিছে ৰেগুলেটেড ইম্পৰ্টছ কৰিব লাগিব গতিকে ইয়াতে MRL কি হয় মেক্সিমাম ৰেচিডিউ লিমিট ইয়াতে বিভিন্ন ধৰণৰ পেষ্টিচাইড ইউজ হয় এথিয়ন হয় ফেনাজিকুইন হয় গ্লাইফোছেট হয় প্ৰপাৰগাইড হয় ডেল্টামিথ্ৰাইন হয়
থাইমেথক্সেকেম হয়, বাইফেনথ্ৰিন হয়, ঠিক আছে, এমামেক্সিন বেনজয়েট হয়, আৰু চাইফ্লোমেটফেন হয়। গতিকে এনেকুৱা ধৰণৰ যিবিলাক পেষ্টিচাইডছ আমি ব্যৱহাৰ কৰোঁ, তাৰ কিমান কি লিমিট টি বৰ্ড অফ ইণ্ডিয়াই কিমান প্ৰেছক্ৰাইব কৰি থৈছে আপোনালোকে দেখা পাইছে। আৰু সেই প্ৰেছক্ৰিপশ্যনটোৱে আমি এতিয়া ইম্পৰ্টেড টিৰ কাৰণেও যাতে কৰিব পাৰোঁ, আৰ্টিকেলটোৱে সেই কথাটো কৈছে। ঠিক আছে, টেষ্টিং ইম্পৰ্টেড টি ফৰ MRL কমপ্লায়েন্স ইজ ইম্পৰ্টেণ্ট ফৰ কনজিউমাৰ চেফটি, ফুড কোৱালিটি এণ্ড ফেয়াৰ কম্পেনচেশ্যন, অলছ' ফৰ ফাৰ্ডাৰ এক্সপৰ্টছ। কাৰণ কি ফাৰ্ডাৰ এক্সপৰ্টছ কৰিবলৈও আমাৰ ইউৰোপিয়ান ইউনিয়ন বা আমেৰিকান মাৰ্কেটছত আমাৰ অভাৰঅল MRLটো চাব ন, অকল অসমৰ MRLটোতো নাচায় ব্লেণ্ডিং কৰাৰ পিছত। চ' দেট ইজ ওৱান অফ দ্য ছাজেষ্টেড মেজাৰ্ছ ফৰ ৰিজুভিনেটিং দ্য টি ইণ্ডাষ্ট্ৰি অফ আছাম, যে অকল আমি অসমীয়া চাহ বা কেৰালা বা ইণ্ডিয়ান টি বিক্ৰী কৰি থাকিলে নহ'ব, তাক ব্লেণ্ডিং কৰি আমি নতুন মাৰ্কেটলৈ হায়াৰ প্ৰাইচত বিক্ৰী কৰিব পাৰিব লাগিব। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আৰু আজিৰ ক্লাছটোত ইমানেই আছিলে। যদি আপোনালোকে কিবা নতুন শিকিবলৈ পাইছে জনাব, আৰু চাই থাকিব অসম বিশেষ। ধন্যবাদ।